বিলাসীপাৰাত বিশুদ্ধ খোৱা পানীৰ নামত ৰাইজে খাইছে বৰবিষ। নীৰৱ বিলাসীপাৰা খাদ্য আৰু অসামৰিক যোগান বিভাগ। দীৰ্ঘদিনৰ পৰাই বিলাসীপাৰাৰ প্ৰায় সংখ্যক বিশুদ্ধ খোৱা পানীৰ কোম্পানীক লৈ উত্থাপন হৈ আহিছিল বিভিন্ন অভিযোগ। ইয়াৰ মাজতেই পুনৰ বিলাসীপাৰাত বিশুদ্ধ খোৱা পানীৰ ড্ৰামত ওলাইছে নীল সেউজীয়া শেলাই। বিলাসীপাৰা ত্ৰিবেণী পিয়ৰ ড্ৰিংকিং ৱাটাৰ নামৰ বিশুদ্ধ খোৱা পানীৰ কোম্পানীৰ পানীৰ ড্ৰামত শেলাই ওলোৱাৰ পিছত হাহাকাৰ লাগিছে ৰাইজৰ মাজত। গ্ৰাহকৰ বিস্ফোৰক অভিযোগ, পূৰ্বেও ত্ৰিবেণী পিয়ৰ ড্ৰিংকিং ৱাটাৰ কোম্পানীৰ পানীৰ ড্ৰামত ওলাইছিল কীট পতংগ। বিষয়টো সন্দৰ্ভত কোম্পানীটোৰ স্বত্বাধিকাৰী সপোন দাসক একাধিকবাৰ গ্ৰাহকে জনাইছিল, কিন্তু কাণসাৰ নাই স্বত্বাধিকাৰগৰাকীৰ। গ্ৰাহকে অভিযোগ কৰাৰ পিছতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ সপোন দাসৰ বিৰুদ্ধে। কীট পতংগৰ পিছত এইবাৰ বিশুদ্ধ খোৱা পানীত শেলাই ওলোৱাৰ পিছত ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে বিলাসীপাৰা খাদ্য আৰু অসামৰিক যোগান বিভাগক লৈ। কি কাৰণত নিমাতী কইনাৰ ভাও ধৰি আছে এই ব্যাকুম বিভাগটোৱে? গ্ৰাহকৰ অভিযোগ যদি সঁচা হয় তেন্তে এনে বিশুদ্ধ খোৱা পানীৰ নামত বৰবিষ খাই জনসাধাৰণে কঠিন ৰোগত আক্ৰান্ত হলে দায়ী হ'ব কোন? বিলাসীপাৰা খাদ্য আৰু অসামৰিক যোগান বিভাগে 8 তাৰিখ 7 মাহ 2024 তাৰিখে ঠিক এনেকুৱাই এটা ড্ৰাম দিছিলে ত্ৰিবেণী বুলি যিটো পানী বিশুদ্ধ পানী খোৱা পানীৰ কোম্পানী আছে ইয়াতে। তো তেখেতে সিদিনাখনো দিছিলে। সিদিনাখনো মই তাক বুজাই ক'লো যে এনেকা ইয়াৰ আগতো কীট পতংগ বহুত ওলাইছিল পানীত, আমি কিনি খাওঁ সেই পানীবিলাক। এগেইন যোৱাকালি এগেইন সেই ড্ৰামটো দিছে। ড্ৰামত গোটেই চেলাই ভিতৰত একদম গোটেই চেলাই লাগি আছে, ভেঁকুৰ জমি আছে। সেই লৈ মানে মহকুমা প্ৰশাসনৰ ওচৰত এনেকা যিমান কোম্পানী চলি আছে বিশুদ্ধ খোৱা পানীৰ নামত বিলাসীপাৰাত, ইয়াৰ উপযুক্ত ব্যৱস্থা কৰি মানুহক এই বিষ বৰ বিষ যেন নোখোৱাই সেইটোৱেই প্ৰশাসন আৰু জিলা প্ৰশাসনৰ ওচৰত আমি অনুৰোধ জনালো। এইটো ত্ৰিবেণী কোম্পানী বিলাসীপাৰা, ইয়াৰ স্বত্বাধিকাৰী স্বপন দাস বুলি। মই দুবাৰকে জনাইছো, তথাপি ইহঁতে কোনো গুৰুত্ব লোৱা নাই। আজি মই বাধ্য হৈছো আপোনালোকৰ জৰিয়তে জিলা প্ৰশাসনক অনুৰোধ জনালো যে এনেকুৱা যিবিলাক কোম্পানী আছে, খালি অকল ত্ৰিবেণী নহয়, গোটেই কোম্পানীবিলাকৰ ওপৰত বিবিধ ব্যৱস্থা লয় যেন। পানীৰ নামত বৰ বিষ খুৱাই আছে। ডেফিনেটলি এইবিলাক বহুত মানে হেমাহি চলি আছে। কাৰণ ইহঁতে যদি আজি ঠিক থাকিলে হয় তেতিয়াহ'লে আজি এনেকা পৰিস্থিতিৰ সন্মুখীন নহ'ল হয়। কাৰণ ইহঁতে আজিলৈকে দেখা নাই যোগান বিভাগ বা খাদ্য বিভাগ কোনো ৰকমৰ তেনেকা কোম্পানীবিলাকত যোৱা বা কোম্পানীবিলাকত পৰীক্ষণমূলক কোনো ব্যৱস্থা কৰা বা কি দি আছে পাব্লিকক বা পাব্লিকে কি খাই আছে, কোনো ৰকমৰ তেনেকা মানে আমি দেখা নাই। আৰু সেইকাৰণে এই কোম্পানীবিলাকে এনেকা এটা মানে চান্স পাই গৈছে যিবিলাক মানে আমাক এনেকা বৰ বিষ খুৱাই আছে। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত। আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক। আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব। আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল। আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব, আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।